নমস্কাৰ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্যটো হৈছে যে ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰৰ যিটো পোষ্ট কেইটামান পোষ্ট মুকলি কৰি দিছে আৰু এই পোষ্টৰ সংখ্যা এতিয়ালৈকে বৰ্তমান দিয়া নাই। আজি মই আপোনালোকে নিশ্চয় এই থাম্বনেইলটোত এই ভিডিঅ'ৰ থাম্বনেইলত আপোনালোকে নিশ্চয় দেখা পাইছে যে ইয়াত মই কি দিওঁ ইলিজিবিলিটি অগ্নিবীৰৰ যিসকলে ভৰ্তি হ'বৰ কাৰণে সাজু হৈছে বা যিসকলে অগ্নিবীৰত যাম বুলি ভাবিছে তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান বা তেওঁলোকৰ ষ্টাৰ্টিং ডেট ফৰ্ম ফিলাপৰ ষ্টাৰ্টিং ডেট কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ হ'ব আৰু লাষ্ট ডেট কিমান তাৰিখলৈ সেইটোৰ ওপৰত কিছু আলোচনা কৰাৰ নিমিত্তে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। যিটো ফৰ্ম ফিলাপ ডেট সেইটো ষ্টাৰ্ট হৈছিলে যোৱাকালি অৰ্থাৎ 12 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে। 12 মাৰ্চ 2025 পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হ'ল 10 এপ্ৰিল 2025। তাৰ ভিতৰতে আপোনালোকে খুব সোনকালে অনলাইন এপ্লাইটো কৰি ল'ব, তেতিয়াহে আপোনালোকে আগন্তুক যিটো এক্সাম যিটো অনলাইন এক্সাম তাৰ বাবে আপোনালোকে প্ৰস্তুতি হৈ থাকিব পাৰিব, প্ৰস্তুতি চলাই থাকিব পাৰিব। ইয়াত কেইটামান পোষ্ট উল্লেখ কৰিছে, মই কৈ দিছো। প্ৰথম পোষ্টটো অগ্নিবীৰ জেনেৰেল ডিউটি পোষ্টটো উলিয়াইছে আৰু ইয়াৰ জেনেৰেল ডিউটিৰ বাবে জিডিৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 45% লৈ মেট্ৰিক পাছ হ'ব লাগিব। মেট্ৰিকত 45% থাকিব লাগিব আৰু লগতে প্ৰত্যেকটো ছাবজেক্টত 33% পাব লাগিব। মানে প্ৰত্যেকটো ছাবজেক্টত 33 মাৰ্ক সি পাব লাগিব। আৰু 2 নম্বৰতে ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে যিসকলৰ LMB থাকে বা LMB লাইসেন্স থাকে, লাইট মটৰ ভেহিকল, যিসকলৰ এই লাইসেন্সটো থাকে সেইসকলেও ড্ৰাইভাৰ পোষ্টৰ বাবে সুবিধা পাব। যদি কেনেবাকে ড্ৰাইভাৰ যদি বিচাৰে, অনুসন্ধান যদি কৰে, তেন্তে ড্ৰাইভাৰ পোষ্টৰ বাবে তেওঁলোকে ইলিজিবিলিটি হ'ব বা যোগ্যতা অৰ্জন কৰিব। তাৰপিছত 2 নম্বৰ পোষ্টটো হৈছে অগ্নিবীৰ টেকনিকেল পোষ্টৰ বাবে কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ইয়াত বিজ্ঞান শাখাত কমেও 50% বিজ্ঞান শাখাত উত্তীৰ্ণ হ'ব লাগিব। ইয়াত তাত কি সাবজেক্ট থাকিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছ সাবজেক্ট থাকিব লাগিব। আৰু কি হৈছিলে ইয়াত 40% ইচ সাবজেক্ট আৰু প্ৰত্যেকটো সাবজেক্টতে 40% থাকিব লাগিব বুলি কৈছে। মানে 40 মাৰ্কছ লৈ পাছ হ'ব লাগিব। এতিয়া আহিছো 3 নম্বৰ পোষ্টৰ বাবে। এই পোষ্টটো হ'ল অগ্নিবীৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰ। আৰু এই পোষ্টৰ বাবে এজন পৰীক্ষাৰ্থীৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব হাই ছেকেণ্ডাৰী পাছ। আৰু যিকোনো শাখাৰ পৰীক্ষাৰ্থী বা যিকোনো ষ্ট্ৰীমৰ পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব, কিন্তু 60% পাব লাগিব বা 60% পাই পাছ হ'ব লাগিব আৰু প্ৰত্যেকটো সাবজেক্টতে 50% থাকিব লাগিব। আৰু ইংলিছ, মেথছ, একাউণ্ট এই সাবজেক্ট এটা কম্পালসৰি হাই ছেকেণ্ডাৰী থাকিবই লাগিব। তেতিয়াহে সেই পৰীক্ষাৰ্থীজনে এই পোষ্টৰ কাৰণে যোগ্যতা অৰ্জন কৰিব। ইয়াত 4 নম্বৰ পোষ্টত কি বুলি কৈছে, অগ্নিবীৰ ট্ৰেডমেন। ইয়াত ট্ৰেডমেনৰ কাৰণে ইয়াত যোগ্যতা কিমান বুলি কৈছে, ট্ৰেডমেন দুটা ওলাইছে। এটা ট্ৰেডমেন হ'ল 10 পাছ আৰু এটা হ'ল 8 পাছ। ইয়াত 10 পাছৰ যোনটো ইয়াত কি কিমান লাগিব বুলি কৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন কি কৈছে ইয়াত ক্লাছ 10 পাছ হ'ব লাগিব, মানে মেট্ৰিক পাছ হ'ব লাগিব। কিন্তু তাত having 33% মাৰ্ক ইন ইচ সাবজেক্ট, মানে প্ৰত্যেকটো সাবজেক্টতে 33% থাকিব লাগিব। মানে প্ৰত্যেকটো সাবজেক্টতে 33 মাৰ্ক তেওঁলোকে পাব লাগিব বা পাছ হ'লে তেতিয়াহে তেওঁলোকে অগ্নিবীৰ ট্ৰেড যোনটো ক্লাছ 10 পাছ সেই ট্ৰেডমেনৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব। আৰু 5 নম্বৰ যোনটো অগ্নিবীৰ ট্ৰেডমেন সেইটো 8 পাছত ওলাইছে। আৰু সেই 8 পাছত কি হ'ব লাগিব, ক্লাছ 8ত কমেও 33% প্ৰত্যেকটো সাবজেক্টতে তেওঁ পাব লাগিব। আৰু যিসকলে পাইছে বা যিসকলে 33% পাইছে সেই পৰীক্ষাৰ্থীহে বা শিক্ষাৰ্থীহে কি হৈছিলে তেওঁলোকে এই অগ্নিবীৰ ট্ৰেডমেনৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰিব বা লাভ কৰিব। মই আপোনালোকক অলপ সহায় কৰাৰ নিমিত্তেহে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। যদি কেনেবাকৈ ক'ৰবাত
মানুহ মাত্ৰে ভুল হয়, কেনেবাকৈ ভুল হ'বও পাৰে। যদি ভুল হয় তেন্তে ক্ষমা কৰি দিব।